সমগ্ৰ দেশৰ লগতে হুজাই জিলাত এইবাৰ হুজাই জিলাত ওয়াকফ সংশোধনী লোকৰ বিৰুদ্ধে গৰজি উঠিছে আমছু। এইবাৰ হুজাইৰ আকাশী গংগা ওয়াকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ আমছু হুজাই জিলা সমিতিৰ। যোৱা নিশা 2:33 ৰাজ্যসভাত ওয়াকফ সভা সংশোধনী গৃহীত হোৱাৰ পিছত তীব্ৰ প্ৰতিবাদ হুজাই জিলা আমছুৰ। এইবাৰ আমছুৰ লগতে শহ লোকে ৰাজপথত ওলাই আহি মুখত কলা কাপোৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে। কোনো কাৰণত এয়া মানি নলয় আমছুৱে। এই আইন বাতিলৰ দাবীত শহ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ হাতত হুজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদ লস্কৰৰ মন্তব্য আছে। আমি মন্তব্যখিনি শুনাই লৈছোঁ। চক এই বিলখন আনি দেশখনত এক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। মুছলমানৰ সম্পত্তিত অমুছলমানক অগ্ৰাসন দিব বিচৰা হৈ আছে, যিটো কোনো কাৰণতে দেশৰ মুছলমানসকলে নামানে। সেই মৰ্মে আমিও আমছুৱে নামানো, যাৰ পৰিপ্ৰেক্ষিতত আজি আমছুৰ উদ্যোগত অসমৰ প্ৰতিখন জিলা সমিতিৰ অন্তৰ্গত প্ৰত্যেকখন আঞ্চলিক সমিতিত আমি এই অসাংবিধানিক বিলখন আমি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, এনেধৰণৰ অবৈধ কাৰ্যকলাপৰ জৰিয়তে মুছলমানসকলক বাৰম্বাৰ আক্ৰমণ কৰি দেশখনক বিভাজন যাতে নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছোঁ। আৰু এই বিল যদি বাতিল নহয়, আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে এই যি মুছলমানৰ সম্পত্তি, আল্লাহৰ নামত দান দিয়া সম্পত্তি, এই সম্পত্তিত অমুছলমানসকলক যি ধৰণে সোমাব বিচাৰি আছে, অমুছলমানসকলৰ নেতৃত্বত এই সম্পত্তি দিব বিচাৰিছে, এই কাৰ্য আমি একোজন মুছলমান হিচাপে, সংখ্যালঘু সংগঠন হিচাপে আমি কোনো কাৰণতে নামানো। স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, এনেধৰণৰ ষড়যন্ত্ৰীসকলৰ বিৰুদ্ধে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। প্ৰয়োজন সাপেক্ষে ৰাজপথত ওলাই জংগী আন্দোলন পৰ্যন্ত কৰিবলৈ বাধ্য হ'ম। কোনো কাৰণতে অমুছলমানসকলে মুছলমানৰ সম্পত্তিত হাত দিব আমি কোনো কাৰণতে সহ্য নকৰোঁ, স্পষ্ট কথা। আমাৰ হাতত আমছুৰ কেন্দ্ৰীয় নেতা চেলিমুদ্দিনৰ মন্তব্য আছে। আমি মন্তব্যখিনি শুনাই লৈছোঁ। এমেণ্ডমেণ্ট বিল 2024 ইতিমধ্যে বিজেপি চৰকাৰখনে যিদৰে আমাৰ সংখ্যালঘু মুছলমানসকলৰ অধিকাৰ খৰ্ব কৰি পেলাই যিখন বিল আনিছে, ইতিমধ্যে সেই বিলখনৰ বিৰুদ্ধে আমি আজি আকাশীগংগা আঞ্চলিক আমছুৰ উদ্যোগত, হুজাই জিলা আমছুৰ অন্তৰ্গত আকাশীগংগা আঞ্চলিক আমছুৰ উদ্যোগত আমি ক'লা কাপোৰ বান্ধি, মুখত ক'লা কাপোৰ বান্ধি জাষ্ট আমি বিলখনৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। গতিকে এই প্ৰতিবাদৰ যোগেদি আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণে আমাৰ মুছলমানৰ অধিকাৰ খৰ্ব কৰি এমেণ্ডমেণ্ট বিলখন যি আনিছে 2024, এই বিলখন আমি কেতিয়াও মানি নলওঁ। আপোনালোকে বিলখন প্ৰত্যাহাৰ কৰক। যদি আপোনালোকে এই বিলখন প্ৰত্যাহাৰ নকৰে, আমি সংখ্যালঘুসকলে ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম। গতিকে আমি এই প্ৰতিবাদৰ জৰিয়তে আপোনালোকক সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকক উৰুকাই দিব বিচাৰিছোঁ যে আপোনালোকে যেতিয়ালৈকে এই বিলখন বাতিল নকৰে, আমি এই বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি থাকিম। যেতিয়ালৈকে আমাৰ দাবীসমূহ আপোনালোকে মানি নলয়, আমাৰ প্ৰতিবাদ আৰু তীব্ৰতৰ গঢ়ি তুলিবলৈ আমি প্ৰস্তুত। ভিডিঅ' ৰিপৰ্ট, দবকা চিটি লাইভ।